নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু প্ৰত্যেক দিনাই প্ৰভু ভগৱান বজৰংবলীৰ ওপৰত মই ভিডিঅ' বনাই আহিছো আৰু আজি মই সেই বজৰংবলীৰ ওপৰতে ভিডিঅ' এটা বনাম হনুমানৰ ওপৰতে বনাম কিন্তু সেই হনুমান আৰু এই হনুমানৰ মাজত পাৰ্থক্য আছে এইজন হনুমান নহয় এইজন হৈছে হনুমেন আৰু হনুমেনৰ বিষয়ে কথা পাতিবলৈ মোৰ লগত আজি উপস্থিত আছে এনে এজন ব্যক্তি যিজন ব্যক্তিয়ে বেলেগতকৈ বেলেগকে কাম কৰি ভাল পায় অসমৰ চিনেমা জগততে হওক বা কবিতা জগততে হওক বা অসমৰ ছ'চিয়েল মিডিয়া জগততে হওক তেখেতে বেলেগ ধৰণে কাম কৰি ভাল পায় আৰু তেখেত হৈছে আমাৰ অতিকে মৰমৰ শ্ৰদ্ধাৰ হিমাংশু প্ৰসাদ দাস ডাঙৰীয়া দাদা নমস্কাৰ নমস্কাৰ কেনেকুৱা ভালে আছে ভালে আছো এতিয়া প্ৰথমতে হনুমেনৰ বিষয়ে জানিব বিচাৰিম হনুমান নহয় হনুমেনেই এইটো এটা প্ৰথম নতুন ফ্ৰেছ এটা চৰিত্ৰ আমি ক'ব পাৰো যে হনুমেনে হনুমানক ভক্তি কৰে সন্মান কৰে হনুমানৰ পৰা শক্তি লয় কিন্তু হনুমান বেলেগ আৰু হনুমেন বেলেগ এতিয়া মই আকৌ এইখিনিতে সুধিব বিচাৰিম যে এই যে হনুমান আৰু হনুমেন দুইজনৰ চৰিত্ৰ বাৰু একেই দেখুওৱা হৈছে নেকি একে নহয় কাৰণ হনুমানটো হ'ল আমাৰ ৰাম ভক্ত হনুমান মহাকাব্যৰ এটা চৰিত্ৰ কিন্তু হনুমেন আমি দৈনন্দিন জীৱনত লগ পোৱা এটা চৰিত্ৰ আমি হয়তো হনুমানৰ লগত প্ৰভু ৰামচন্দ্ৰ আছিলে লক্ষ্মণ আছিলে সুগ্ৰীৱ আছিলে আৰু আমাৰ যিজন হনুমেন তাৰ লগত হয়তো কোনোবা সাংবাদিক আছে কোনোবা আৰক্ষী বিষয়া আছে কোনোবা হোষ্টেলৰ ল'ৰা আছে গতিকে বিভিন্ন তেওঁৰ এটা বেলেগ হনুমানৰ এটা বেলেগ জগত এখন আৰু হনুমেনৰ এখন বেলেগ জগত কিন্তু হনুমানেও যিদৰে সত্যৰ সপক্ষে বেয়াৰ বিপক্ষে যুঁজিছিলে আমাৰ হনুমেনেও সত্যৰ সপক্ষে আৰু বেয়া শক্তিৰ বিৰুদ্ধে যুঁজ দিব মানে গোটেই কথাখিনি জানিবৰ কাৰণে আমি 18 অক্টোবৰত যাব লাগিব আৰু 18 অক্টোবৰত আমাৰ কাতি বিহু মানে মোৰ জন্মদিন আগতীয়াকে শুভেচ্ছা দিলো আৰু চিনেমাখনত তাৰমানে ডেটটো আমাৰ বঢ়িয়াকে মিলি গ'ল এতিয়া মই এইখিনিতে আৰু এটা কথা সুধো যে আপোনাৰ মনলৈ এনেকুৱা ধৰণৰ কনচেপ্ট আপুনি যিমানখিনি কাম কৰি আহিছে সমাজৰ কাৰণে গোটেই কনচেপ্টখিনি অলপ বেলেগতকৈ বেলেগ এই কথাখিনি আপোনাৰ মনলৈ কেনেকৈ আহে এইখিনিতে মই কওঁ যে ব্যতিক্ৰম বুলি ৰাইজে যেতিয়া মোক প্ৰশ্ন কৰে মই সদায় আচলতে কনফিউজ হওঁ যে আচলতে কেনেকৈ কি ব্যতিক্ৰম মইতো ভাবো যে আচলতে নৰ্মেল আমাৰ ঘটি থকা ঘটনাবিলাককে আমি দেখাবলৈ চেষ্টা কৰোঁ আৰু মই সদায় কওঁ যে আমি যদিও বা হিমাংশু প্ৰসাদ দাস বুলি নামটো থাকে এজ এ ডিৰেক্টৰ এজ এ ৰাইটাৰ কিন্তু বস্তুবিলাক হিমাংশু প্ৰসাদ দাসে ক'ৰবাৰ পৰা সৃষ্টি কৰা নাই এই গোটেই বস্তুবিলাক অলৰেডি ক'ৰবাত এক্সিষ্ট কৰে আছে আমি কেৱল বুটলিহে আনো আৰু হনুমেন এই চিনেমাখন মই এইটো সগৌৰৱে ক'ব পাৰো বা অসমৰ প্ৰতিজন ব্যক্তিয়ে ইয়াক লৈ গৌৰৱ কৰিব পাৰে যে এই চিনেমাখনৰ বিন্দু মাত্ৰ কোনো সাউথৰ বা কোনো বলিউডৰ চিনেমাৰ পৰা লৈ ধাৰ কৰা বস্তু নহয় সম্পূৰ্ণৰূপে অসমৰ মাটিত জন্ম হোৱা এটা কাহিনী গতিকে ব্যতিক্ৰম নহয় একেবাৰে স্বাভাৱিক কাহিনী এটা এনেকুৱা এটা ঘটনা আছে চিনেমাখনত যিটো ঘটনা যেনেকুৱা ঘটনাই অসমখনত জোকাৰি গৈছিলে এটা সময়ত শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে জানে সকলোৱে হয়তো আমি সেই কথাটো পাতিছো কেতিয়াবা তেনেকুৱা এটা স্পৰ্শকাতৰ বিষয় লৈ এই চিনেমাখনে মনোৰঞ্জন দিব মানুহক ফেমিলি সকলে একেলগে চাব পাৰে একদম সৰু মানে পোৱালি এটাৰ পৰা একদম মাক দেউতাক ককা আইতা সকলোৱে চিনেমাখন চাব পাৰে কিন্তু চিনেমাখনে মনোৰঞ্জনৰ লগতে কিন্তু এটা খুব সিৰিয়াছ গভীৰ স্পৰ্শকাতৰ বিষয়ও আলোচনা কৰিব চেষ্টা কৰিছে খুব পজিটিভ বাৰ্তা এটা সমাজত দিবলৈ চেষ্টা কৰিব এতিয়া চাওক এতিয়া পজিটিভ কথাটো কেতিয়াবা নিগেটিভ কথা পাতাটো পজিটিভ হৈ যায় নহয় জানো যে কেতিয়াবা আমি কথা কিছুমানক যেনে আমি পজিটিভৰ বাৰ্তাটো হয় আমাৰ চিনেমাখনে যোগাত্মক কথা কৈছে আমাৰ চিনেমাখনে সুন্দৰ সমাজ এখনৰ সপোন দেখি বনোৱা এখন চিনেমা গতিকে ইয়াত নিগেটিভ কথা একো নাই কিন্তু পজিটিভ আৰু নিগেটিভ কি সেইটো এটা বহুত ডাঙৰ আচলতে বিষয় আলোচনাৰ আৰু মই ব্যতিক্ৰম বুলি এইকাৰণে ক'ব বিচাৰিছিলোঁ আচলতে আমি বৰ্তমান যিবোৰ চিনেমা চাই থাকোঁ সেইবোৰ যদিও সমাজৰ লগত জড়িত তথাপিও বহুত বেছি তাত কাল্পনিক কিছুমান কথা সোমোৱাই দিয়া হয় যিবোৰ আমাৰ মানে আচলতে ঢুকি নাপায় বা সৰু সৰু ল'ৰা ছোৱালীও আজিকালি কিছুমান চিনেমা চাব অসুবিধা বা মোৰ নিজৰ ল'ৰাটোক লৈ চিনেমাখন চাবলৈ অকণ অসুবিধা এই ক্ষেত্ৰত আপুনি কেনেধৰণে নাই এইটো কথালৈ মোক হেৰি আছে যে চিনেমাৰ প্ৰত্যেক চিনেমাৰ ছাবজেক্ট বেলেগ হয়
ট্ৰিটমেণ্ট বেলেগ হয় হয়। চব চিনেমাৰে মানুহ সুখ বেলেগ বেলেগ দিয়ে হয়। এতিয়া বহু দৰ্শক আছে যিয়ে ভূতৰ চিনেমা চাই ভাল পায় এতিয়া মই ব্যক্তিগতভাৱে ভাল নাপাওঁ কিন্তু ভূতৰ চিনেমা চোৱা কিছুমানে ভায়োলেন্স ডাৰ্ক তেনেকুৱা ধৰণৰ কনচেপ্ট ভাল পায় কিছুমানে কমেডি ভাল পায় কোনোবাই ৰোমান্টিক ভাল পায় কোনোবাই ফেমিলি ড্ৰামা ভাল পায় চবৰে বেলেগ বেলেগ জনাৰ আছে আৰু চবৰে বেলেগ বেলেগ দৰ্শক আছে আৰু আৰ্ট ফৰ্ম হিচাপে চব ফৰ্মৰে এটা বিশেষত্ব আছে তাক লৈ মই সন্মান কৰোঁ কিন্তু মই নিজে ব্যক্তিগতভাৱে মই বিচাৰোঁ যে চিনেমাখন বা আমাৰ নাটকখনৰ দ্বাৰা মানুহৰ তাতে এটা যোগাত্মক চিন্তা এটা যায় চিনেমা চালো পপকৰ্ণ খালো ঘৰত গুচি আহিলো চিনেমাখন পাহৰি গলো তেনেকুৱা এখন চিনেমা কৰা আমাৰ উদ্দেশ্য নহয় আমাৰ চিনেমাখন হ'ল যে আপুনি পপকৰ্ণো খাওক চিনেমা চাওক আহক কিন্তু লগতে এটা চিন্তা লৈ আহক আৰু যদি আমি সেই চিন্তাটোত দিব পাৰিছো তেতিয়াহ'লে ভাবিম আমি সফল আমি চিনেমাখনে কোটি কোটি টকা বিজনেছ কৰিলে সফল বুলি নহ'ব সেই চিনেমাখনে কোটি কোটি টকা সফল কৰক লাভ কৰক সেইটো আমি বিচাৰো ডেফিনেটলি বিচাৰো কিন্তু তাৰ সমান্তৰালভাৱে আমি বিচাৰো যাতে চিনেমাখনে এটা মানুহক থট দিয়ে চিন্তা দিয়ে এতিয়া আমাৰ অসমীয়া চিনেমাখনৰ চিনেমা জগতৰ মাজতে একেবাৰে অৱস্থা শোচনীয় হৈ গৈছিল এতিয়া লাহে 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 অসমীয়া চিনেমা চোৱাৰ যিটো ট্ৰেণ্ড আহি পৰিছে মানুহে চিনেমা চাবলৈ দৌৰি দৌৰি যোৱাৰ যিটো ট্ৰেণ্ড আহিছে সেই কথাটো আচলতে খুব এটা ভাল বাৰ্তা হৈছে এই ক্ষেত্ৰত ধৰি লওক আপোনাক মই সুধিব বিচাৰিম যে আপোনালোকৰ যথেষ্ট খৰচ পাতিও হয় ইয়াত এতিয়া মানুহে যদি দৰ্শকে যদি চিনেমাখন আঁকোৱালি ল'বলৈ অকণমান কেতিয়াবা নাযায় তেতিয়া আপোনালোকৰ কিমান ক্ষতি হয় ক্ষতিটো হয় দুই ধৰণে ক্ষতি হয় এটা হ'ল আৰ্থিক দুই নম্বৰ কথা যিকোনো মানুহ পৃথিৱীত এনেকুৱা কোনো মানুহ নাথাকিব যে বিফলতাই অকণমান হ'লেও সকলো মানুহকে দুখ দিয়ে দুৰ্বল কৰে কিছুমানে সেই বিফলতাটোত সেই হতাশাখিনিকে জীৱনভৰ লৈ যায় কিছুমানে সেই হতাশাৰ পৰা শক্তি আহৰণ কৰি আকৌ যুঁজত নামে তো ক্ষতিটো হয় কিন্তু আমি এটা কাম কৰিব পাৰোঁ আমাৰ কৰিব পৰা সামৰ্থ্যৰ ভিতৰত এটাই বস্তু সেইটো হ'ল যে আমি অনেষ্টলি কাম এটা কৰিব পাৰোঁ চিনচিয়াৰলি কৰিব পাৰোঁ কষ্ট কৰিব পাৰোঁ যেনে আজি বেলেগ দিনৰ কথা নকওঁ আজি ৰাতিপুৱাৰ পৰা আমি তেজপুৰৰ বিভিন্ন ঠাইত আমি চিনেমাখনৰ প্ৰমোচন কৰি আছো কিয় কৰি আছো যে 18 অক্টোবৰত জয় হনুমান বুলি চিনেমাখন আহিছে বুলি প্ৰথমতে ৰাইজে গম পাব লাগিব চাব আহে নাহে সেইটো পিছৰ কথা প্ৰথমতে গমটো পাওক যদি গমেই নাপায় তেতিয়াহ'লে মানুহক দোষ দি কি লাভ আৰু এই কামটো কৰি থাকোঁতে আমি কষ্ট কৰিছো আমাৰ সামৰ্থ্য অনুযায়ী আমি যি পাৰো কৰিছো তাৰ মাজতে তুমি মাতিছা তোমাৰ ওচৰতো আহিছো য'তে যাব লাগে কৰবাত আমি য'তেই চিনেমাখনৰ কথা কোৱাৰ সুযোগ পাওঁ আমি তাতেই যাব খোজো গতিকে আমি কৰিব পৰা কামৰ ভিতৰত হ'ল আমি কামটোক 100% দি কৰিছো নে নাই সেয়া চিনেমাখন নিৰ্মাণ কৰোঁতেই হওক বা চিনেমাখন ৰিলিজ দিয়াৰ সময়তে হওক তো দুই এটা সময়তে যদি আমি নিজৰ 100% দিব পাৰোঁ তো আমি সেইটোৱে কষ্ট কৰি আছো বাকী চব বিচাৰ সদায় ৰাইজে কৰে চব কথাতে ৰাইজেই হ'ল শেষ বিচাৰ এতিয়া একেবাৰে শেষত বুলিয়ে ধৰি লওক আপোনাৰ যিহেতু যথেষ্ট ব্যস্ত হনুমান আৰু মোৰ যিটো ইউটিউব চেনেলটো আৰু আপোনাক মই সেইখিনিতে আৰু এটা কথা কওঁ যে মোৰ ইউটিউব চেনেলটোত আজি 10,000 ছাবস্ক্ৰাইবাৰ্ছ হ'বলৈ গৈ আছে বঢ়িয়া মানে হয়তো ইতিমধ্যে হৈছেই চাগে বা অলপ পিছত হ'বগৈ কিন্তু এইখিনিতে মই ক'ব বিচাৰোঁ যে ময়ো ভগৱানৰ ওপৰতে প্ৰায়বিলাক কথা কওঁ কাৰণ মোৰ মাজতে বহুত বেছি সমস্যা আহিছিলে মই কিন্তু প্ৰভু হনুমানৰ শৰণ লৈহে মানে মুক্তি পাইছোঁ মুক্তি মানে কি আৰু পজিটিভ এটা এনাৰ্জি পাইছোঁ মই সদায় সেইকাৰণে মানুহক মই মোৰ চেনেলৰ যোগেদি কৈ আছোঁ যে আপোনালোকে যদি সমস্যাত পৰে প্ৰভু হনুমানক মাতক তেওঁ আপোনাক উদ্ধাৰ কৰিব বা হনুমান চালিচাখন আপুনি শক্তি পাব এই ক্ষেত্ৰত আপুনি ধৰি লওক সেই কেৰেক্টাৰটোৰ পৰা অকণমান হ'লেও আপুনি ইনস্পিৰেশ্যন হয়তো পাইছে চিনেমাখনত সবচে ডাঙৰ কথা হনুমান সবৰে প্ৰিয় চৰিত্ৰ আৰু বিশেষকৈ মই যেতিয়া সৰু আছিলোঁ তেতিয়াহ'লে ভেকশ্যন প্ৰতিযোগিতাত মই হনুমান হৈছিলোঁ ৰামায়ণ যেতিয়া চাওঁ সৰুতে ৰামানন্দ সাগৰৰ ৰামায়ণ আহে টিভিত সেই ৰামায়ণ চাওঁ হনুমানক নকল কৰোঁ মোৰ সম্বন্ধীয় ককা কেইজনমান আছিলে তেওঁলোকে হনুমানৰ নেজ গদা এইবিলাক চব মোক বনাই দিছিলে আৰু সেয়া পিন্ধি মই ঘূৰি ফুৰিছিলোঁ তো কি বুলি ক'ম আৰু যে ভক্তিৰ দৃষ্টিৰেতো সেয়া এটা অন্য বিষয় কিন্তু হনুমান এনেই সকলোৰে আটাইতকৈ মৰম লগা আটাইতকৈ ভাল লগা আটাইতকৈ প্ৰিয় এটা চৰিত্ৰ এতিয়া আপুনি ভগৱান বিশ্বাস কৰে নাই বিশ্বাস ভগৱান বিশ্বাস কৰা ভগৱান বিশ্বাস নকৰা আচলতে এই কুৱেশ্যনটোৱে আচলতে অমূলক আমি আচলতে বিশ্বাস মানুহক কৰোঁ নে নাই মই তোমাক কৰোঁ নে নাই তুমি মোক কৰা নে নাই যদি মানুহৰ ওপৰত আমি মানুহৰ বিশ্বাস ৰাখিব পাৰিছোঁ
তেতিয়াহ'লে ঈশ্বৰ তেতিয়াই থাকিব। গতিকে ঈশ্বৰ আছে নে নাই বুলি কুৱেশ্যন কৰাৰ কোনো যুক্তিয়ে নাই। আৰু যদি আমি মানুহৰ ওপৰত বিশ্বাস হেৰাই যাওঁ, এতিয়া তুমি মাতিছা, আমি লগ পোৱা নাই, তোমাৰ জেগাত আহিছো, কিয় আহিছো? বিশ্বাস। এইটোত আমিতো 1 ছেকেণ্ডৰ কাৰণে ভবা নাই যে তাত মাতি নি আমাক যদি কিবা অপমান কৰে, তাত মাতি নি আমাক যদি কিবা এটা বিপদত হেৰি কৰি দিয়ে, কিডনেপ কৰে যদি, আমিতো নিগেটিভকে ভবা নাই, আমি পজিটিভকে ভাবিছো। আহিছো, পানী এগিলাচ খাওঁ দিয়ক। আমাক পানী গিলাচ দিছে, আমিতো লগে লগে কটাই পানী গিলাচ খাইছো। আমিতো এইটো সন্দেহ কৰা নাই কি ঠিক এই পানী গিলাচ নে বেয়া, লেতেৰা পানী দিছে, গ্লাছটো নোধোৱাকে দিছে, আমিতো ভবা নাই। আমি 100% বিশ্বাস কৰিছো যে এই গ্লাছটোত চাফ পানী দিছে খোৱাৰ কাৰণে। যদি এই বিশ্বাস যেতিয়ালৈকে থাকিব, সেই বিশ্বাস থকা ঠাইখিনি এটা পজিটিভ পৰিৱেশ সৃষ্টি হয় আৰু তাতেই ঈশ্বৰৰ জন্ম হয়। ঈশ্বৰ মানে মই পজিটিভ বুলি ভাবো। আৰু য'ত সেই শক্তিটো নাথাকে, গতিকে তাত ঈশ্বৰ নাই। গতিকে মোৰ মানে উত্তৰটো স্পষ্ট। গতিকে আমি মানুহ ভাল পাব লাগে, যোগাত্মক হ'ব লাগে, তুমি মোক বিশ্বাস কৰিব পৰা পৰিৱেশ থাকিব লাগে মই তোমাক, আৰু সেই পৰিৱেশে ঈশ্বৰক ৰাখিব। আৰু দীঘলীয়া বেছি নকৰোঁ নেকি, আপোনাক ধন্যবাদ জনাইছোঁ। ধন্যবাদ, ইমান ভাল লাগিলে ধুনীয়া সময় দিছে আৰু আপোনালোক কথা পাতি সঁচাকৈ মনটোও পজিটিভ হৈছে। আৰু এনেকেই যাতে আপোনাৰ কামবিলাক সমাজত খুব ভাল বাৰ্তা দি যাওক তাকে কামনা কৰিছোঁ। আৰু আহিবলগীয়া হনুমেনক লৈ যথেষ্ট শুভকামনা জনাইছোঁ আৰু ভাল হওক সকলো। ধন্যবাদ, থেংক ইউ।